ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেধৰণে কিছুমান আমাৰ চাদৰ মেখেলা, আমিতো গামোচা প্ৰস্তুত কৰোঁৱেই, আমি চাদৰ মেখেলাও এনেধৰণে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। কিছু আপোনাক দেখাব বিচাৰিছোঁ। আপোনালোকক প্ৰথম দেখাইছোঁ চিম্পুলৰ ভিতৰত এয়া একদম পিয়'ৰ মাছ চাইজৰ আমি চাদৰ মেখেলা এনেকুৱা প্ৰস্তুত কৰি উলিয়াইছোঁ। ঠিক এনেকুৱা এইবিলাক চিম্পুলৰ ভিতৰত খুব সুন্দৰ। তাৰপিছত আমাৰ কিছুমান কালাৰিং, আমাৰ প্ৰায়বোৰ চাদৰ মেখেলা আপোনাৰ অলপ গৰ্জিয়াছ টাইপতে বনাওঁ। গতিকে এইযোৰ বেঙুনীয়া কালাৰৰ এটা ছেট, গোটেই গাতে এনেধৰণে বুটা আছে চাদৰখনত, আৰু মেখেলাখনত ঠিক বুটা আপোনাৰ আঁঠুলৈকে পৰাকৈ বুটা আছে। আৰু ইয়াত আপোনাৰ চাদৰ মেখেলাৰ লগতে ব্লাউজৰ পিচ আৰু পতিখিনি উপলব্ধ। এইটো কালাৰ এনেকৈ বনাইছোঁ। গোটেই গাত সৰু সৰু এনেকুৱা ধৰণৰ বুটা আছে, আৰু গোটেই চাদৰখনতে এই ধৰণৰ বুটা আছে। আৰু আমি কালাৰ কম্বিনেশ্যনটো আমাৰ খুব এক্সপাৰ্ট মানুহ আছে, এক্সপাৰ্ট মানুহৰ সৈতে আমি কৰোঁ। আমাৰ ইয়াৰ উপৰি আপোনাৰ এই ধৰণৰ কালাৰিঙৰ আছে, এই ধৰণৰ বুটা থকা, এই ধৰণৰ বুটা থকা আছে। এইটো গ্ৰে কালাৰত আছে, গোটেই হেৰিত গোটেই গাতে মানে বুটা আছে। ইয়াৰ উপৰি আমি মিচিং ডিজাইনো বনাইছোঁ। এই মিচিং ডিজাইন খুব হাতৰ কাম, গোটেই গাত এই ধৰণে বুটা আছে, আৰু কালাৰটো খুব সুন্দৰ কালাৰ। এইটো মিচিং ডিজাইন, এইটো মিচিং ডিজাইন। আৰু এনেধৰণৰ ছিংগুল মেখেলাও আমি বনোৱা আৰম্ভ কৰিছোঁ, কাৰণ বহুতক চাদৰ নালাগে, খালী মেখেলা লাগে। এতিয়া আজি ভিডিঅ'টো বনোৱাৰ গুৰিটো হৈছে আমি এটা নতুন ডিজাইনৰ আমি প্ৰডাক্ট কৰিছোঁ। সেইটো হৈছে জেমছেন ডিজাইন। এইটো জেমছেন ডিজাইন। এই কাপোৰযোৰ বনোৱাৰ কাৰণে যথেষ্ট কষ্ট হয়। গোটেই গাত এই ধৰণে মানে বনোৱা হয়। আৰু এইখন চাদৰ, এই চাদৰত গোটেই গাত এনেধৰণৰ হেৰি আছে, আৰু পতিটো ঠিক তেনেকৈ বনোৱা হৈছে। এইখন চাদৰ, আৰু তাৰ লগত এইখন মেখেলা, এইখন মেখেলা কালাৰটো খুব ধুনীয়া। এইফালৰ পৰা দেখাব বিচাৰিছোঁ। এইখন মেখেলা আৰু এইখন চাদৰ। চাদৰখনৰ লগতে ব্লাউজৰ পিচটো আছে, ব্লাউজৰ পিচটো কালাৰ এইটো। তাত পতি আছে, পাৰি আছে, আৰু পতিখিনিও ঠিক এনেধৰণৰে। খুব সুন্দৰ কাপোৰ এযোৰ, জেমছেন ডিজাইন বুলি কয়। আমি নতুনকৈ বনাইছোঁ। এইবোৰ পতি আৰু ব্লাউজৰ লগতো তেনে চেম পতি আছে, কিন্তু পতিটো অলপ বেলেগ ধৰণৰ, ব্লাউজৰ পতিটো। আৰু বাকী চাদৰ পতি এইটো, তাৰ লগতে ডিজাইন কৰি এইযোৰ কাপোৰ বনাইছোঁ এনেকৈ। আৰু ইয়াত বুটাটো একদম হেৰিলৈকে থাকে, আৰু কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া। এনেধৰণৰ জেমছেন ডিজাইনৰ বনাইছোঁ। যদি এইটো ডিজাইন, আচলতে মুখ্য উদ্দেশ্যটো হৈছে ভিডিঅ'টো বনোৱাৰ এই কাপোৰ দুযোৰৰ আমি প্ৰস্তুত কৰিছোঁ। তাৰ লগতে আৰু এযোৰ কাপোৰ বনাইছোঁ, এইযোৰ আছে জেমছেন ডিজাইনৰ। গতিকে ইয়াত কাৰিকৰী দিশটোত যথেষ্ট মানে কষ্টকৰ, যদিও খুব সুন্দৰকৈ নিখুঁতভাৱে আমাৰ শিপিনীয়ে বনাই উলিয়াইছে। এইটো দীঘত এইটো কালাৰ আছে, কিন্তু এইবোৰ বাণীত কৰা হৈছে। গতিকে খুব শিপিনী একদম মানে হিচাপ কৰি কৰি কাম কৰিবলগীয়া হৈছে। গতিকে কাপোৰযোৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ উৎসাহ উদ্দীপনা আমাৰ ভিডিঅ' বনোৱাত আমাক যথেষ্ট সহায় কৰে। গতিকে এই কাপোৰকেইযোৰ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ইয়াৰ ওপৰত চাই মন্তব্য দিবলৈ নাপাহৰিব। আমি চিম্পুলৰ ভিতৰতো বনাওঁ, আৰু যেনেধৰণে আমাক অৰ্ডাৰ দিয়ে আমি তেনেধৰণে বনাবলৈ আমি চেষ্টা কৰোঁ, আৰু তেনেধৰণে দিওঁ। গতিকে আমাৰ অনুষ্ঠানলৈ আহিব। সতীৰ্থ হস্ততাঁত বয়নশিল্প ঢেকীয়াজুলি, ৱাৰ্ড নম্বৰ 8 নম্বৰ ৱাৰ্ডত, টাউনৰ সমীপতে লাগি আছে। গতিকে টমটম ভাড়া মাত্ৰ 10 টকা লয়। ৰাস্তাও খুব সুন্দৰ, পকী ৰাস্তা। গতিকে আহিলে আমি আপোনালোকক আৰু আমাৰ বহুত এনেকুৱা প্ৰডাক্ট আছে, আমি প্ৰডাক্টসমূহ দেখাম। ধন্যবাদ, আজিলৈ এৰিছোঁ।